নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠানলৈ মই প্ৰান্তি আপোনালোকক স্বাগতম জনাইছো বিহুতে বলিয়া আমি অসমীয়া আমাক এনেই বিহু বলিয়া বুলি নকয় আসলতে বিহু বুলি কলে গোটেই বহাগ মাহটোৱে বিহু বিহু লাগি থাকে আমাৰ গা হাতখন আঠখন কৰি থাকে গতিকে আজি আমি নিউজ 18 অসম নৰ্থ ইষ্টলৈ আমন্ত্ৰণ জনাইছো এজোৰা বিশেষ হুঁচৰি দলক তেওঁলোক হৈছে স্বৰ্গদেউ বিহু হুঁচৰি দল আজি আমি তেওঁলোকৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰিম গতিকে তেওঁলোকক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ মঞ্চত স্বৰ্গদেউ বিহু হুঁচৰি দল আজি আমি তেওঁলোকৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰিম আমি কৰিম আপোনালোকেও কৰিব লাগিব স্বৰ্গদেউ বিহু হুঁচৰি দল নিউজ 18 অসম নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছো আপোনালোক গুটেইখিনি একেটা অঞ্চলৰে নে বেলেগ বেলেগ ঠাইৰ হয় কোট ঘৰ আপোনাৰ জাপৰিগোগ আপোনাৰ ঘৰ জাপৰিগোগ আপোনাৰ শিৱসাগৰ আপোনাৰ ঘৰ কোট কলে টিহু আপোনাৰ চানমাৰি তাৰ মানে ইয়াত উজনি নামনি সকলোৰে আছে সকলোখিনি উজনি নামৰিৰে গতিকে আপোনালোকৰ বিহু ৰিহাৰ্সল ক'ত কৰা হৈছিলে মানে গুৱাহাটীতে কৰা হৈছিলে কিমান দিন ধৰি আখৰা চলিছিলে এক মাহ ধৰি আমি প্ৰথমে আপোনালোকৰ অলপ অনুষ্ঠান চাই লওঁ তাৰ পাছত আপোনালোকৰ লগত আৰু বহু কথা পাতিবলগীয়া আছে কথা পাতিম আমি অনুষ্ঠান কিছু সময়ৰ বাবে উপভোগ কৰি লওঁ আৰু তেওঁলোকৰ সৈতে কথা পাতিম গতিকে পলম নকৰি আহক চাওঁ তেওঁলোকৰ অনুষ্ঠান স্বৰ্গদেউৰ বাকৰিহিত ঐ ককাই মনিয়া আমি যে আহিছো হুঁচৰি গাবলৈ গড় গাঁওকা ৰেংঘৰৰ পৰা হুঁচৰি জুৰুংগৈ বোলা জয় হৰি বোলা জয় ৰাম বোলা খেলা হে বিহু কোনে ফালে খেলা হে বিহু কোনে ফালে বিহু চাৰি ধালে আহে গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি ভাল ভাল বোলে গৃহস্থৰে ভাল গৃহস্থৰ ভালে বোলে আমাৰো ভাল গৃহস্থৰ পূবে ভঁৰাল বোলে পশ্চিমে গঁৰাল গৃহস্থৰ উত্তৰে চৰু বোলে দক্ষিণে গৰু গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি
মুচহৰি জুৰু এ ককাজু ককা হবে আছে চাগে নাতি পুতি হবেও বিহু ৰাখিছে জীয়াই গুৰুৰ চৰণত নন্দবতে পৰো এই সেৱাতি জনাই লৈ মুচৰি জুৰু এই ককাজু ককা হবে আছে চাগে চাই নাতি পুতি হবে বিহু ৰাখিছে জীয়াই এই মোৰ ধন দুখাই নোৱাই ধুৱাই নকৈ পঘাৰে গলে মেৰাই তোমাকে ঘৰত পাই কলিয়া গোখাই আহু কালাকিলে নিবা ধুৱাই নিমিত মানৱে ধুলেতি বজাই বজাই ওপৰৰ দেৱতাই আখিক চকুলোৰে দয়া কৰিব হুঁচৰি জুৰিছো ৰঙালী পাই ফুল পেপা নামেৰে সেৱা জনাই ফুল পেপা নামেৰে সেৱা পুৰণি কামি মুচহৰি গাবলৈ আহিছো আমি চকুৰে কুমতি চকুতে হেৰাই মুচহৰি গাওঁতে ৰাতিপুৱাই বিহুৰে দেৱতা কাকতি কৰো চেনেহৰ বিহুটি কেনেকৈ ৰো হুঁচৰিয়ে দলহৰ চৰাই তামোল থুকি পাণ গুচিৰ ৰূপৰ গৰাই হুঁচৰি গোৱা ল'ৰাবোৰক কিনো দিব পায় আগে পাছে নিয়ম আছে চেলেং দিব পায় আগে পাছে নিয়ম আছে চেলেং দিব পায় অ ৰাম জয় হৰি স্বৰ্গদেউ ঈশ্বৰে এই ৰংঘৰ সাজিলে ঐ তাতে বহি চাব লৈ মেলা তাতে বহি চাবলৈ মেলা আমি লৰাম কৰি যাওঁ ধেমালি হৈ পাতি যাওঁ ৰঙৰে খেলা
লাচিত বৰফুকনে মোগলক ৰুধিলে নৰিয়া দেখাতে এ জ্বলাই লৈ নাহৰৰ খুটি লাচিত বৰফুকনে মোগলক ঠগিলে লাখ লাখ সেনানী হলি দেখি মহলু শাৰী শাৰী ৰঙা ফুল জেলিকে বিজুলি বাতিয়ে চকু চাতি মাৰে মুনিছনে মনে বৰ ৰাতিটো দেখা যে গল এইবোৰ সাজোতে স্বৰ্গদেউ বিহু দলৰ হুঁচৰি খুব সুন্দৰকৈ তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিছে আৰু তেওঁলোকে চোতালৰ বিহু কিছু আধুনিক ৰূপ দিছে খুব সুন্দৰ কোৰিওগ্ৰাফ কৰিছে কোনে শিকাইছে বিহু হয় মানে আমি প্ৰথম বছৰত আমাৰ সাৰজন আছিল তেখেতে আমাক শিকাইছিলে কিন্তু আমি যোৱা কেইবামান বছৰৰ পৰা আমি মানে নিজে আমি কোৰিওগ্ৰাফ কৰি আছো নিজে মানে চেষ্টা কৰিছো যাতে মানে আমাক আমি মানে নিজে কেনেকৈ ইমপ্ৰুভ কৰিব পাৰো বস্তুখিনি
নিজে কৰিছে নিজে এই কৰিছে, আপোনালোকে হয়। খুব সুন্দৰ হৈছে আচলতে হয়, আহ, ধন্যবাদ। এই বছৰ কৰিছে যোৱা বছৰ আৰু তাৰ আগতেও কৰিছিলে তাৰ আগতে কৰিছিলোঁ। তাৰ আগতেও কৰিছিলে হয়, এবাৰ 3 বছৰ হ'ল আমাৰ গ্ৰুপটো 3 বছৰ হ'ল আপোনালোকে লগ হ'ল কেনেকে কাৰণ উজনি নামনি সকলোৰে আছে ইয়াত হয় বিহুৱা। মানে এখেতৰ কোনোবাৰ চিনাকি বা কাৰোবাৰ লগৰ সেনেকৈ যোনে বিহু ভাল পায় বিহু ভাল পোৱা মানুহটো মানে আপোনাৰ যে ক'ৰবাত দল এটা হৈ আছে তাত গুচি যাওঁ সেনেকুৱা মানে আমি সেনেকৈ লগ পালোঁ তেনেকৈ লগ পাইছে বিহু দলৰ আটাইকেইজন চেমনীয়া যেন লাগিছে পঢ়ি আছে নিশ্চয় নিশ্চয় পঢ়ি আছো কি পঢ়ি আছে মই ক্লাছ 12 দিলো এবাৰ ক্লাছ 12 হৈছে কলেজত লম হয় ঠিকে আছে আমি কথা পাতি যাম তেওঁলোকৰ লগত কিন্তু এজোৰা বিহু দলৰ নাচনীসকল বিশেষ আকৰ্ষণ গতিকে এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো এই বিহু দলৰ নাচনীসকলক এ দেহিও এ বৰলুইত বাঢ়িলে ঐ ফেনে ফু দুকাৰে ঐ কুলি কেতেকিয়ে লগা লে আমারে নাচনী
এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ মৃত্যু হৈছিল 6 মাহৰ পিছতে সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত আমেথিত যেটো বাইপল অনুষ্ঠিত হৈছিল সেই বাইপলটোত ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ অনুমতি দিছিলে বা ইন্দিৰা গান্ধীয়ে বিচাৰিছিল ৰাজীৱ গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াওক সঞ্জয় গান্ধীৰ সমষ্টিটোৰ পৰা ৰাজীৱ গান্ধী তেতিয়ালৈকে ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হোৱা নাছিলে 1968 চনতে সোনিয়া গান্ধীৰ সৈতে ৰাজীৱ গান্ধী বিবাহ পাশত আবদ্ধ হৈছিলে 70 চনত ৰাহুল গান্ধীৰ জন্ম হৈছিলে 72 চনত প্ৰিয়ংকা গান্ধীৰ জন্ম হৈছিলে বিবাহৰ প্ৰায় 12 বছৰলৈকে তেওঁ বিমান চালক আছিল এয়াৰ ইণ্ডিয়াৰ তেওঁ ফ্লাইট উৰুৱাই আছিল 80 চনত সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত যেটো বাই ইলেকশ্যন হৈছিল আমেথিত সেই ইলেকশ্যনটোত প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছৰ তৰফৰ পৰা ৰাজীৱ গান্ধীয়ে কিন্তু সঞ্জয় গান্ধীৰ পত্নী সহধৰ্মিনী মানেকা গান্ধীয়ে আমেথি সমষ্টিটোত তেওঁৰ কাৰণে বিচাৰিছিল তেওঁ কৈছিলে মুকলিভাৱে কৈছিলে যি ধৰণে ফিৰোজ গান্ধীৰ মৃত্যুৰ পিছত ৰায়বেৰেলী সমষ্টিটো হস্তগত কৰিলে তেওঁৰ পত্নী ইন্দিৰা গান্ধীয়ে অনুৰূপ ধৰণে সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত সেই সমষ্টিটো মানেকা গান্ধীক দিব লাগে ইন্দিৰা গান্ধীয়ে কিন্তু সেই কথা মানি লোৱা নাছিলে ইয়াৰ এক কাৰণ আছিল কিন্তু তেতিয়ালৈ 1980 চনলৈ মানেকা গান্ধীৰ 25 বছৰ হোৱা নাছিল ভাৰতবৰ্ষত লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সৰ্বনিম্ন বয়স হৈছে 25 বছৰ তেতিয়ালৈকে কিন্তু মানেকা গান্ধীৰ 25 বছৰ হোৱা নাছিল মানেকা গান্ধীয়ে বিচাৰিছিলে ইন্দিৰা গান্ধীয়ে সংবিধানৰ সংশোধনী ঘটাই যি 25 বছৰৰ যি নিয়ম সেই নিয়মৰ তাৰতম্য ঘটাই বয়সৰ সীমাৰেখা কমাই দিব লাগে যাতে তেওঁ 1980 চনৰ যি উপনিৰ্বাচন সেই উপনিৰ্বাচন অৱতীৰ্ণ হ'ব পাৰে ইন্দিৰা গান্ধীয়ে সেই কথা মানি লোৱা নাছিল আৰু সেই কাৰণেই ক্ষুভিত হৈ পৰিছিল মানেকা গান্ধী সংঘাতৰ সূত্ৰপাত হৈছিল ইন্দিৰা গান্ধী আৰু মানেকা গান্ধীৰ মাজত যি সম্বন্ধ সেই সম্বন্ধত ফাট মেলিছিল দুয়োৰে মাজত ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছিল আৰু মানেকা গান্ধীয়ে প্ৰধানমন্ত্ৰী বাসগৃহ ত্যাগ কৰি তেওঁ নিজাববীয়াকৈ থাকিবলৈ লৈছিল তেতিয়া বৰুণ গান্ধীৰ বয়স প্ৰায় 6 মাহ যি সময়ত সঞ্জয় গান্ধীৰ মৃত্যু ঘটিছিল বৰুণ গান্ধীৰ বয়স প্ৰায় 6 মাহ আৰু কুলাত সেই সমহীয়া কেঁচুৱাটোক লৈ মানেকা গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ইন্দিৰা গান্ধীৰ বাসগৃহ ত্যাগ কৰিছিল তেওঁ এটাই খুব ৰাজীৱ গান্ধীক কিয় আমেথি দিয়া হ'ল তেওঁ বিচাৰিছিল আমেথি সমষ্টিটো তেওঁৰ কাৰণে 1984 চনত যেতিয়া ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল শিখ বডিগাৰ্ডে তেওঁক গুলিয়াই হত্যা কৰিছিল তাৰ পিছত যেটো নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনটোত তেওঁ নতুনকৈ মানেকা গান্ধী এটা নতুনকৈ ৰাজনৈতিক দল খুলিছিল দলটোৰ নাম হৈছে সঞ্জয় গান্ধী মঞ্চ নামৰ এটা ৰাজনৈতিক দল তেওঁ খুলিছিল আৰু সেই দলটো খুলি তেওঁ আমেথিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অৰ্থাৎ ৰাহুল গান্ধীৰ বিপক্ষে ৰাজীৱ গান্ধীৰ বিপক্ষে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তেওঁ স্বামীৰ ভাতৃৰ বিপক্ষে বিৰুদ্ধাচৰণ কৰি আমেথিত নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছিল সঞ্জয় গান্ধী মঞ্চ নামৰ এটা ৰাজনৈতিক দলৰ যোগেদি কিন্তু সেইবাৰ তেওঁ পৰাজিত হৈছিল ভোটৰ মাৰ্জিন আছিল 3,14,000 অৰ্থাৎ ৰাজীৱ গান্ধীয়ে মানেকা গান্ধীক 3,14,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল আৰু তেতিয়াৰ পৰাই ৰায়বেৰেলী আৰু আমেথিত প্ৰতিনিধিত্ব কৰাৰ সপোন ত্যাগ কৰি মানেকা গান্ধীয়ে অন্য এক ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল 1989 চনৰ নিৰ্বাচনত তেওঁ অন্য দলৰ পৰা সাংসদ হৈ সদনৰ মজিয়ালৈ আহিছিল কিন্তু ৰায়বেৰেলী আৰু আমেথি এই দুটা সমষ্টিৰ কাৰণে এক সংঘাতৰ সূত্ৰপাত হৈছিল এই মানেকা গান্ধী আৰু ইন্দিৰা গান্ধীৰ মাজত আৰু এইটোৱে একমাত্ৰ বা অন্যতম কাৰণ হৈছিল মানেকা গান্ধীয়ে গান্ধী পৰিয়াল ত্যাগ কৰা বা প্ৰধানমন্ত্ৰীৰ বাসগৃহ ত্যাগ কৰা কালক্ৰমত 1989 চনৰ পৰা তেওঁ একাধিকবাৰ নিৰ্বাচনত জয়ী হৈ আন সমষ্টিবোৰৰ পৰা নিৰ্বাচনত জয়ী হৈ তেওঁ সদনলৈ আহিছিল মন্ত্ৰিত্ব লাভ কৰিছিল বাজপেয়ী চৰকাৰৰ সময়ত মন্ত্ৰিত্ব লাভ কৰিছিল মোদী চৰকাৰৰ সময়ত মন্ত্ৰিত্ব লাভ কৰিছিল
কিন্তু এমেথি আৰু ৰায়বেৰিলে তেওঁ কেতিয়াও ঘূৰি যোৱা নাছিল এইবাৰ বিজেপিৰ তেওঁ প্ৰাৰ্থী সুলতানপুৰ সমষ্টিৰ পৰা তেওঁ পুত্ৰ বৰুণ গান্ধীও একাধিকবাৰ নিৰ্বাচনত জয়ী হৈ আহিছে পিলভিট সমষ্টিৰ পৰা বা সুলতানপুৰ সমষ্টিৰ পৰা কিন্তু এইবাৰ বৰুণ গান্ধীক টিকেট ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰদান নকৰিলে বৰঞ্চ তেওঁৰ মাতৃ মেনকা গান্ধীক টিকেট প্ৰদান কৰিলে সুলতানপুৰৰ পৰা সুলতানপুৰৰ ফলাফল কি হ'ব সেই সময়ত গম পোৱা যাব আমি যদি পুনৰ আমেথি আৰু ৰায়বেৰিলি সমষ্টিলৈ যাওঁ ৰায়বেৰিলি সমষ্টিলৈ যাওঁ যেতিয়া 1998 চনত প্ৰত্যক্ষ ৰাজনীতিলৈ আহিল সোনিয়া গান্ধীও 1999 চনৰ লোকসভা নিৰ্বাচনত আমেথি সমষ্টিটো বাছি ল'লে প্ৰথমবাৰ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ল আমেথি সমষ্টিটোৰ পৰা আৰু সেই নিৰ্বাচনত তেওঁ জয়ী হৈ সংসদৰ মজিয়ালৈ আহিলে 2004 চনত যেতিয়া পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ল ৰাহুল গান্ধী যেতিয়া প্ৰত্যক্ষ নিৰ্বাচনত জড়িত হৈ পৰিলে তেতিয়া সোনিয়া গান্ধী ৰায়বেৰিলি সমষ্টিটোলৈ গ'ল আৰু আমেথি সমষ্টিটো ৰাহুল গান্ধীক এৰি দিলে আৰু সেই ৰায়বেৰিলি সমষ্টি 2024 চনলৈকে 2004 চনৰ পৰা 2024 চনলৈকে সোনিয়া গান্ধীৰ দখলত থাকিলে কিন্তু এইবাৰ সোনিয়া গান্ধীয়ে ৰায়বেৰিলি সমষ্টিটো ত্যাগ কৰিলে তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ল আৰু এইবাৰ তেওঁ ৰায়বেৰিলি সমষ্টিটোত প্ৰতিনিধিত্ব নকৰিলে স্বাস্থ্যজনিত কাৰণত প্ৰতিনিধিত্ব নাই কৰা বুলি তেওঁ ক'ব বিচাৰে আমেথি সমষ্টিটোত 2019 চনত স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক পৰাভূত কৰিলে প্ৰায় 55,000 ভোটত আৰু আমেথি সমষ্টিটোৰ সপোন কংগ্ৰেছে প্ৰায় ত্যাগ কৰিলে যদিও বা এইবাৰ কিশোৰীলাল নামৰ এজন ব্যক্তিক কংগ্ৰেছে প্ৰক্ষেপ কৰিছে আমেথি সমষ্টিটোৰ পৰা কিন্তু তেওঁ কংগ্ৰেছৰ এমেথি সমষ্টিটোৰ পৰা চিঅ'ৰ্ছত প্ৰাৰ্থী বুলি ৰাজনৈতিক বিশ্লেষকসকলে নাভাবে ৰায়বেৰিলি সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে এবাৰ প্ৰতিনিধিত্ব কৰিছে ৰায়বেৰিলি সমষ্টিটো অৰ্থাৎ কংগ্ৰেছৰ অন্তিমটো দুৰ্গ ৰাহুল গান্ধীয়ে কেনেকৈ ৰক্ষা কৰে সেয়া লক্ষণীয় হ'ব সময়ত গম পোৱা যাব ৰক্ষা কৰিব পাৰিবনে নাই সময়তহে গম পোৱা যাব এমেথি সমষ্টিটোত যিজন ব্যক্তিক কংগ্ৰেছে প্ৰক্ষেপ কৰিছে সেই ব্যক্তিজন ৰাজীৱ গান্ধীৰ জন ঘনিষ্ঠ যেতিয়া ৰাজীৱ গান্ধীয়ে আমেথি সমষ্টিটোৰ পৰা 1984 চনত 80 চনত প্ৰতিনিধিত্ব আগবঢ়াইছিল আৰু তাৰ পিছত 1984 চনত পুনৰ প্ৰতিনিধিত্ব আগবঢ়াইছিল অৱতীৰ্ণ হৈছিল তেতিয়া সঞ্জয় গান্ধীৰ যিসকল ভোটাৰ আছিলে বা সঞ্জয় গান্ধীৰ যিসকল অনুগামী আছিলে সেইসকল যাতে মেনকা গান্ধীৰ পিনে নাযায় বা ৰাজীৱ গান্ধীৰ দিশে আকৰ্ষিত হয় এই কথা সুনিশ্চিত কৰিছিল কিশোৰীলাল নামৰ ব্যক্তিগৰাকীয়ে আৰু সেই কাৰণে তেওঁক এবাৰ আমেথি সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে তেওঁ কেনে ফলাফল দেখুৱায় তেওঁৰ পাৰফৰ্মেন্স কেনে হয় সেই সময় ক'ব কিন্তু কিশোৰীলালক তেওঁৰ যি কাম সেই কামৰ কাৰণে এক প্ৰতিদান স্বৰূপে কংগ্ৰেছে আমেথি সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে 1989 চনৰ পৰা উত্তৰ প্ৰদেশত কংগ্ৰেছৰ কিন্তু ভেটি খহিবলৈ লৈছিলে অকংগ্ৰেছী দলসমূহে 1989 চনৰ পিছৰ পৰা উত্তৰ প্ৰদেশত বা তাৰ আগৰ পৰাই উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ আৰম্ভ কৰিছিলে অনুৰূপ ধৰণে ৰায়বেৰিলি আৰু আমেথি সমষ্টিটোতো কংগ্ৰেছৰ ভেটি কিন্তু তেতিয়াৰ পৰাই খহিবলৈ আৰম্ভ কৰিছিল যিকিটা বিধানসভা সমষ্টি ৰায়বেৰিলি আৰু আমেথিত আছে সেই বিধানসভা সমষ্টি কেইটাৰ উপভোগ কৰি আছে স্বৰ্গদেউ বিহু দলৰ হুঁচৰি তেওঁলোকে খুব ধুনীয়াকৈ অনুষ্ঠান পৰিবেশন কৰি গৈ আছে আৰু বিভিন্ন অনুষ্ঠান তেওঁলোকে ইতিমধ্যে পৰিবেশন কৰি থকা আপোনালোকে দেখা পাইছে গতিকে তেওঁলোকৰ
সৈতে আমি কথা পাতি যাম তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰি যাম কিন্তু এইবাৰ আমি তেওঁলোকৰ পেপা বাদন বিশেষকৈ বিহুৰ সৈতে যিহেতু পেপা ওতপ্ৰোতভাৱে জড়িত গতিকে এইবাৰ আমি তেওঁলোকৰ পেপা বাদন বিশেষভাৱে চাব বিচাৰিছোঁ কাৰণ পূৰ্বেও আমি তেওঁলোকৰ পেপাৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ কিন্তু এইবাৰ আপোনালোকৰ বাবে বিশেষভাৱে তেওঁলোকে লৈ আহিছে পেপা বাদন এইবাৰ আমি নাচনীৰ সৈতে একেলগে পেপা বাদন চাওঁ আহক পেপাতি ৰহেদৈ পেপাতি কলিদৈ মহৰে হিং বজালে বজাবি ভালেকৈ বজাবি গুটি ফুলৰ গামোচা দিম আমাৰ বাৰু বিহুৱা ডেকাসকলক নাচনীসকলে এইবাৰ বিহুত দিলেনে গুটি ফুলৰ গামোচা দিলেনে নিদিলে নেকি ইছ ৰাম অহাবাৰ কিন্তু দিব বুলি আমি আশা কৰিছোঁ বহাগ বুলি ক'লে আচলতে জাপিৰ আছে এক ওতপ্ৰোত সম্পৰ্ক সেয়া নাচনীৰ ক্ষেত্ৰতে হওক বা সেয়া কৃষকৰ ক্ষেত্ৰতে হওক জাপি লাগিবই আৰু বিহুৰ ক্ষেত্ৰত নাচনীসকলে লৈ যি জাপি লৈ নাচে সেই নাচ সঁচাই খুব আকৰ্ষণীয় হয় সমান্তৰালকৈ কাঁহৰ কাহিলৈ যি নাচে সেয়াও খুব আকৰ্ষণীয় হয় গতিকে এইবাৰ আমি একেলগে উপভোগ কৰোঁ আহক জাপি আৰু কাহি লৈ নচা বিহু নাচ
পদূলিত গোন্ধাইছে মালতে কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম সৰু খুটাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই ৰাম এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট দখলত নাই বৰঞ্চ সেই সমষ্টিবোৰ SP আৰু বিজেপিৰ দখলত আছে ভোটৰ পৰিসংখ্যাৰ পৰা যদি চাই এইকেইটা সমষ্টিত তৃতীয় স্থানত আছে কংগ্ৰেছ দল আৰু যেতিয়াৰ পৰা উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপিৰ চৰকাৰখন গঠন হ'ল তেতিয়াৰ পৰা কিন্তু বিজেপিয়ে অহৰ্নিশে প্ৰচেষ্টা চলাই আছে এই সমষ্টিকেইটা যাতে কংগ্ৰেছৰ পৰা কাঢ়ি আনিব পাৰে মন কৰিব যোৱা ৰাজ্যসভা নিৰ্বাচনত কিছুদিনৰ আগৰ ৰাজ্যসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ 6 জন বিধায়কে ক্ৰছ ভোটিং কৰিছিল SPৰ 6 জন বিধায়কে ক্ৰছ ভোটিং কৰিছিল SPৰ প্ৰাৰ্থীজনক তেওঁলোকে ভোট নীতি বিজেপিৰ মনোনীত প্ৰাৰ্থীজনক তেওঁলোকে ভোট প্ৰদান কৰিছিল তাৰে 3 জন কিন্তু এমেথি আৰু ৰায়বেৰেলীৰ বিধায়ক গতিকে এক প্ৰকাৰ কংগ্ৰেছৰ দুৰ্গ 1989 চনৰ পৰা খহিবলৈ আৰম্ভ কৰিছিল কংগ্ৰেছৰ ভেটি কিন্তু পৰিসংখ্যাৰ দিশৰ পৰা ৰায়বেৰেলীত সবল বা এমেথিত সবল নহয় তৎসত্ত্বেও কংগ্ৰেছে এটা চেষ্টা দিছে এটা চেষ্টা কৰা পৰিলক্ষিত হৈছে ৰায়বেৰেলী উদ্ধাৰ কৰিবলৈ মূলতঃ ৰায়বেৰেলী উদ্ধাৰ কৰিবলৈ কিন্তু কাৰণ ৰায়বেৰেলীৰ সৈতে জড়িত হৈ আছে কংগ্ৰেছৰ ইতিহাস আৰু এই ৰায়বেৰেলী আৰু আমেথিৰ কাৰণে সংঘাতৰ সূত্ৰপাত হৈছিল মেনকা গান্ধী আৰু ইন্দিৰা গান্ধীৰ যি সংঘাত আজিও নিৰ্মূল নহল পৰিয়ালৰ মাজত ফাট মিলিলে এই যি ফাট পৰিয়ালৰ মাজত মেলিলে বা এই যি দূৰত্ব পৰিয়ালৰ মাজত বৃদ্ধি পালে বা দুটা ভাগত বিভক্ত হ'ল এই গান্ধী পৰিয়াল সেই যি সংঘাত বা সেই আক্ৰোশ আজিও থাকি গ'ল প্ৰিয় দৰ্শক এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালোঁ এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ যোগেদি আপোনালোকে মন্তব্য কৰিব পাৰিব আপোনালোকৰ মন্তব্য চালিকা শক্তি আমি এৰিব লাগিব কিন্তু এৰাৰ আগতে আৰু এটা কথা কৈলো আমি যি বিশ্লেষণ আগবঢ়ালোঁ সেই বিশ্লেষণৰ উৎস হৈছে কেইখনমান গ্ৰন্থ এখন হৈছে ফিৰোজ গান্ধীৰ বায়োগ্ৰাফি জীৱনীমূলক গ্ৰন্থ সেই গ্ৰন্থখন ৰচনা কৰিছে বায়োগ্ৰাফিখন লিখি উলিয়াইছে বাৰ্টিল ফক নামৰ এজন বিদেশী লেখকে গ্ৰন্থখনৰ নাম হৈছে ফিৰোজ দি আনফৰগটেন হিৰো আৰু দ্বিতীয়খন গ্ৰন্থ হৈছে 24 আকবৰ ৰোড হিষ্ট্ৰী অফ পিপল বিহাইণ্ড দি ফল এণ্ড ৰাইজ অফ দি কংগ্ৰেছ এইখন লিখিছে ৰাজনৈতিক বিশ্লেষক ৰচিদ
কিডুৱাই তাৰ সমান্তৰালকৈ মহম্মদ ইউনাছ এজন ডিপ্ল'মেট কূটনীতিবিদ মহম্মদ ইউনাছে 80 দশকৰ এটা ইণ্টাৰভিউত এটা কথা উল্লেখ কৰিছিল তেওঁ কৈছিলে মেনকা গান্ধীৰ সেই আহ্বানৰ কথা বা সেই অনুৰোধৰ কথা যি অনুৰোধ তেওঁ ইন্দিৰা গান্ধীক কৰিছিল তেওঁ বিচাৰিছিল মেনকা গান্ধীয়ে বিচাৰিছিল সংবিধানৰ সংশোধন ঘটাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যি মিনিমাম এজ 25 বছৰৰ পৰা কম কৰিব লাগে যাতে এমেথি সমষ্টিটোত সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে এই যি অনুৰোধ এই অনুৰোধৰ কথা মহম্মদ ইউনাছে বিভিন্ন ইণ্টাৰভিউত কৈছে মহম্মদ ইউনাছ ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ মহম্মদ ইউনাছৰ মতে ইন্দিৰা গান্ধীয়ে সেই কথা তেওঁ কৈছিলে গতিকে এইকেইটা উৎসৰ পৰা আমি এইকেইটা বিশ্লেষণ আগবঢ়ালোঁ গ্ৰন্থকেইখন এমাজনত উপলব্ধ ইণ্টাৰনেটত উপলব্ধ আপোনালোকে পঢ়িব পাৰে এতিয়ালৈ এৰিছোঁ এনেধৰণৰ বিশ্লেষণৰ কাৰণে দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰিৰ কাৰণে নিৰ্বাচনৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ ৰাছিয়াই এইবাৰ ব্যৱহাৰ কৰিছে ৰাসায়নিক অস্ত্ৰ কেমিকেল ৱেপন ইউক্ৰেইনত প্ৰয়োগ কৰিছে ৰাছিয়াই আৰু এই অভিযোগ ৰাছিয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে আমেৰিকাই বুধবাৰে এই অভিযোগৰ পিছতে লাগিছে টোলপাৰ অৱশ্যে ৰাছিয়াই নচাত কৰিছে ৰাছিয়াই কৈছে যে প্ৰশ্নই নাহে তেওঁলোকে CWC অৰ্থাৎ কেমিকেল ৱেপন কনভেনশ্যনৰ অধীনত এতিয়াও সেই নীতি নিয়মখিনি মানি চলি আছে কিন্তু হসাকৈ ৰাছিয়াই প্ৰয়োগ কৰিছে নেকি এই বিষাক্ত গ্যাস কোড ব্যৱহাৰ কৰিছে স্বাগতম জনাইছো আৰু এই বিশেষ বিষয়টো আপোনালোকৰ বাবে লৈ আহিছো মই গীতাশ্ৰী এবিধ কেমিকেল ৱেপন জিবিধ কেমিকেল ৱেপনে উশাহ লোৱা বন্ধ কৰি দিব পাৰে উশাহ নিশাহত কষ্ট দিয়াই নহয় যথেষ্ট ক্ষতি কৰিব পাৰে আৰু তেনেকুৱা এবিধ কেমিকেল এজেন্ট বা চোকিং এজেন্ট এবিধ ৰাসায়ন ব্যৱহাৰ কৰিছে ৰাছিয়াই ইউক্ৰেইনৰ সেনাবাহিনীৰ ওপৰত এই অভিযোগ উত্থাপন কৰিছে আমেৰিকাই আৰু এইবিধ বিশেষ কেমিকেল হৈছে ক্লৰোপিক্ৰিন হয় নিষিদ্ধ ক্লৰোপিক্ৰিন ৰাছিয়া ইউক্ৰেইনৰ ওপৰত ব্যৱহাৰ কৰা ইউক্ৰেইনৰ সেনাবাহিনীৰ ওপৰত প্ৰয়োগ কৰাৰ অভিযোগ আমেৰিকাৰ কিন্তু কি এই ক্লৰোপিক্ৰিন বা কিমান ক্ষয়ক্ষতি কৰিব পাৰে এই ক্লৰোপিক্ৰিন এবিধ এতিয়া নিষিদ্ধ সামগ্ৰী আসলতে কেমিকেল ৱেপন কনভেনশ্যনৰ সিদ্ধান্ত মৰ্মে প্ৰায় 150 খনৰো অধিক দেশে তেওঁলোকে সকলোৱে মিলি সিদ্ধান্ত লৈছে যে যুদ্ধত এই ৰাসায়নিক দ্ৰব্য ৰসায়ন ব্যৱহাৰ নকৰে কিন্তু ইয়াৰ মাজতে ৰাছিয়াৰ বিৰুদ্ধে এই অভিযোগ গুৰুতৰ OPCW অৰ্থাৎ অৰ্গেনাইজেশ্যন ফৰ প্ৰহিবিশ্যন অফ কেমিকেল ৱেপন এই OPCW নিষিদ্ধ কৰি থৈছে ক্লৰোপিক্ৰিনক কিন্তু হঠাৎ আমেৰিকাৰ এই অভিযোগ যে ৰাছিয়াই ক্লৰোপিক্ৰিন ইউক্ৰেইনত বা ৰাছিয়া ইউক্ৰেইনৰ যিখন সংঘাত চলি আছে তাৰ মাজতে ইউক্ৰেইনৰ সেনাবাহিনী খেদি পঠিয়াবলৈ বা কৌশলী এটা বিজয় সাব্যস্ত কৰিবলৈ এইবিধ নিষিদ্ধ সামগ্ৰী ব্যৱহাৰ কৰাৰ বিষয়টোক লৈ স্বাভাৱিকতে বহু প্ৰশ্নৰ সৃষ্টি হৈছে OPCW ক্লৰোপিক্ৰিনক বা নাইট্ৰক্লৰোফৰ্মক এক চোকিং এজেন্ট হিচাপে অভিহিত কৰিছে এই ক্লৰোপিক্ৰিন প্ৰথমে ব্যৱহাৰ কৰা হৈছিল প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত যেতিয়া এলাইড ফৰ্চেছৰ ওপৰত জাৰ্মানীয়ে ব্যৱহাৰ কৰিছিল এবিধ বিশেষ কেমিকেল ৱেপন বা ৰাসায়নিক অস্ত্ৰ তেতিয়া ক্লৰোপিক্ৰিন ব্যৱহাৰৰ ফলত যিসকল সেনাবাহিনীৰ লোক সেই জোৱানসকলে হঠাৎ তেওঁলোকে উশাহ নিশাহ ল'বলৈ কষ্ট পাইছিলে তাৰ পিছত বমি আৰম্ভ হৈছিল আৰু পৰিস্থিতি গুৰুতৰ হৈ পৰিছিল তাৰ পিছত ক্লৰোপিক্ৰিন তেনেকৈ ব্যৱহাৰ হোৱা নাই যদিও শেহতীয়াকৈ ৰাছিয়াই কিন্তু এইবিধ ৰাসায়ন সময়ে সময়ে বা মাজে সময়ে তেনেকৈ কিছু প্ৰতিবাদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে বুলিও অভিযোগ আছে 1844 চনত পোন প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰা হৈছিল এইবিধ ক্লৰোপিক্ৰিন নামৰ এজেন্টক বা এইবিধ ৰাসায়নক আৰু এই ৰাসায়নবিধ ব্যৱহাৰ কৰিয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত বহু সেনাবাহিনীৰ লোকৰ মাজত হাহাকাৰ লাগিছিল এইবিধ কেমিকেল ৱেপন ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিততে কিন্তু এইবাৰ
ইউক্ৰেইনৰ সেনাৰ জোৱানৰ ওপৰত বা তেওঁলোকক প্ৰতিহত কৰিবলৈ ৰাছিয়াই ক্ল'ৰ'পেক্ৰিন সঁচাকৈ ব্যৱহাৰ কৰিছে নেকি? এতিয়া আপোনালোকক ক'বলৈ বিচাৰিম ক্ল'ৰ'পেক্ৰিনে মানৱ শৰীৰত কেনেকৈ ক্ষতি কৰে। ইতিমধ্যে কৈছোঁ যে বিশ্বযুদ্ধৰ সময়ছোৱাত তেতিয়া এই ধৰণৰ কেমিকেল ৱেপন ব্যৱহাৰ কৰা হৈছিলে আৰু যি কেমিকেল ৱেপনে ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিলে বা ক্ষতি কৰিছিলে, অসুবিধাত পেলাইছিলে, অস্বস্তিত পেলাইছিলে জোৱানসকলক যে তেওঁলোকে নিজৰ মাস্ক এটা সময়ত খুলি পেলাবলগীয়া হৈছিলে। আৰু তাৰ পিছত যিমানেই তেওঁলোকে উশাহ লয় সিমানেই ক্ল'ৰ'পেক্ৰিন তেওঁলোকে উশাহৰ লগত ভিতৰত চাওঁতে চাওঁতে বহাগ মাহ শেষেই হ'বলৈ হ'ল। আমি বিহুটিক বিদায় দিব লাগিব, কিন্তু ঢোল পেপাৰ মাত শুনিলে আচলতে আমি বহাগ মাহ বুলি এই নহয়, গোটেই বছৰটোৱে আচলতে আমাৰ বিহু বিহু লাগি থাকে। আজি আমাৰ এই বহাগী বিদায়ৰ সময়ত আমাৰ সৈতে আছিলে স্বৰ্গদেউ বিহু দল। আমি বিহু দলটোক ধন্যবাদ জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টত আজিৰ দিনটোত উপস্থিত থকাৰ বাবে আৰু খুব সুন্দৰ অনুষ্ঠান তেওঁলোকে উপভোগ কৰোৱাৰ বাবে। আমাৰ অনুষ্ঠান শেষ হোৱা নাই, সামৰিবৰ হ'ল, কিন্তু আমি শেষত এই বিহু দলটোৰ সম্পূৰ্ণ হুঁচৰিযোৰা এবাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু পুনৰবাৰ বিহু দলটোলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ। ফাগুনৰ পচুৱাই গছৰে পাত গলালে নকুহি পাতে ধৰণী ঐ সাজিলে ৰূপহী নাচনী বিহুলৈ আগিলে হাতৰ হালৰ ফুল গামোচা হালতে এৰিলে এৰিহাৰে ভাজতে যৌৱন জিলিকিছে লাজুকী উঠতে হাঁহি বিৰিঙিছে নাচ 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 নাচনী পখিলা হৈ উৰা দি নাচ 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 নাচনী তাকুৰি ঐ ঘূৰা দি বিহু তলি শুৱনি কৰি চৰাই সখীয়তী পূৰ্ণিমা ঐ পূৰ্ণিমা কান্দেনো সখী বুলি হেৰালে মোৰ লহৰী এ বাহঁত কলহৰীয়া বাহঁত কলহৰীয়া হ'ল এটাই যিয়ে গতি পূৰ্ণিমা ঐ পূৰ্ণিমা মোৰোনো একে গতি কান্দু ৰাতি উচুপি এ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত পগলা হ'ল একে ছটি কৰে বহা নাই বহা
কলি দৈ মহৰে হিং এ বাঁহৰে ছাতি নলৰে গজালি নলোৱা কটা লৈহে তাৰে ঐ হাজিলো পেপা ও মইনা তিহি তিহি তৰি বাজে ও মইনা দেহা মনু তলা কৰে Mariano goy, oi dhaporta, multhukiyo.